নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আত্মসহায়ক 10,000 টকাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ এই 10,000 টকা খেতি দিবৰ কোনে কোনে লাভ কৰিব, লগতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা নাম কৰ্তন কৰিছে অৰুণোদয় আঁচনিৰ পৰা, তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ক'ত কেনেদৰে কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিবৰ কোনে কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলাই আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপডেটটো এবাৰ চাই লওক। আপোনাৰো একাউণ্টত সোমাব চৰকাৰী ধন, অৰ্থাৎ 10,000 টকা। 9 জুনত পৰীক্ষা কৰক তালিকা। কোন কোন মহিলাক বাছনি কৰিলে চৰকাৰে। আত্মসহায়ক গোটৰ কোন কোন মহিলাই কেতিয়াকৈ লাভ কৰিব প্ৰথম কিস্তিৰ ৰূপে 10,000 টকা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। তালিকাত আছেনে আপোনাৰ নাম, সবিশেষ চাব পাৰিব আপুনি। অৰ্থাৎ 9 তাৰিখে নতুনকৈ লিষ্ট প্ৰকাশ কৰিব। মহিলা উদ্যমতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। মুকলিকৈ চাব পৰাকৈ প্ৰতিখন জিলাৰে তালিকা প্ৰকাশ কৰিব। তাৰ বাবে সাজু হৈছে চৰকাৰে। অহা 9 জুন তাৰিখে প্ৰকাশ কৰা হ'ব যোগ্য হিতাধিকাৰী মহিলাসকলৰ নতুনকৈ লিষ্ট। অনলাইন যোগে মহিলাসকলে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। অৰ্থাৎ লিষ্টখনত যাৰ যাৰ নাম থাকিব তেওঁলোকে লাভ কৰিব। কোন জিলাত কেতিয়া দিয়া হ'ব ধন, প্ৰকাশ পাব জিলা ভিত্তিত এখনকৈ লিষ্ট। আৰু এই আঁচনিৰ বাবে 1450 কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটত। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আত্মসহায়ক গোটৰ কোন কোন মহিলাই কেতিয়াকৈ পাব 10,000 টকা। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা 9 জুন তাৰিখে নতুনকৈ এখন লিষ্ট প্ৰকাশ কৰিব, অৰ্থাৎ তালিকা। আৰু এই তালিকাত যিসকলৰ নাম থাকিব, অৰ্থাৎ যিসকল মহিলাৰ নাম থাকিব, তেওঁলোকে লাভ কৰিব 10,000 টকা। আৰু বন্ধুসকল, তালিকাত নাম আপোনালোকৰ আছে নে নাই, কেনেকৈ চেক কৰিব, অহা 9 জুন তাৰিখে মই এটা ভিডিঅ' বনাই আপলোড কৰিম। সেই ভিডিঅ'টো চাই ল'ব। নিজৰ নামসমূহ কেনেদৰে চেক কৰিব সবিশেষ জানিব। গতিকে এই ভিডিঅ'টো সকলো আত্মসহায়কৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলো আত্মসহায়কৰ সদস্যসকলে জানিব পাৰে যে অহা 9 জুন তাৰিখে নতুনকৈ লিষ্ট প্ৰকাশ কৰিব। গতিকে লিষ্টত যাৰ যাৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 10,000 টকা। গতিকে লাখপতি বাইদেউ আঁচনিক লৈ এইটো ডাঙৰ আপডেট আছিলে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকল সাজু হওক, জুন মাহতে পাব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। যদিহে আপুনি এগৰাকী কৃষক হয়, তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব পোনপটীয়াকৈ 2,000 টকা। অৰ্থাৎ চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই 2,000 টকা 20 নম্বৰ কিস্তি ধন। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। দেশৰ প্ৰকৃত কৃষকসকলকহে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ EKYC আপডেট। বন্ধুসকল, PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ আপোনালোকে EKYC আপডেট কৰিব পাৰিব। কৃষকসকলৰ সুবিধাৰ্থে চৰকাৰে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব বুলি ইতিমধ্যে চৰকাৰে আহ্বান জনাইছে। কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। আৰু যিসকল কৃষকে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীসকলৰ নতুনকৈ তালিকাত। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। যদিহে আছে তেনেহ'লে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। www.pmkisan.government.in ত নিজৰ নাম চাব পাৰিব। ক্লিক কৰক হিতাধিকাৰীসকলৰ তালিকা অপশ্যনত, অৰ্থাৎ নতুন এখন লিষ্ট আহিব। আপোনালোকে এনেকৈ যেতিয়া অফিচিয়েল ৱেবছাইটত যাব, তাৰ পাছত এনেকুৱা এটা পেজ আহিব। ইয়াত চাওক বেনিফিচিয়াৰী লিষ্ট, আৰু বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ লিষ্টখন আহি যাব। আৰু যিসকলে নিজৰ নামসমূহ চেক কৰিবলৈ অনলাইনৰ মাধ্যমত মোবাইলত দিগদাৰ হৈছে বা কৰিব নোৱাৰিছে, তেওঁলোকে কিন্তু ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈও কিন্তু কৰিব পাৰিব। তাৰপিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰি আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব যে আপোনালোকৰ নাম আছে নাই। গতিকে যদি এইখন লিষ্টত আপোনালোকৰ নাম থাকে, তেনেহ'লে আপোনালোকে এজন যোগ্য কৃষক হয় আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে সকলো কৃষকসকলক আহ্বান জনাইছে যে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন পোৱাৰ আগতে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক। যিসকল কৃষকে EKYC কৰিব তেওঁলোকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু বন্ধুসকল, EKYC কৰিবলৈ মোবাইলত যদি অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYCৰ কামসমূহ কৰিব পাৰিব। গতিকে অতি শীঘ্ৰে EKYC কৰক। আৰু যদি EKYC কৰিবলৈ মোবাইলত অসুবিধা হয়, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আজি আপোনালোকে EKYC কৰক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন লাভ কৰক।
লগতে যদি আপোনালোকৰ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এতিয়ালৈকে একাউণ্ট খোলা নাই তেনেহ'লে অতি শীঘ্ৰে খুলি লওক অথবা আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক কাৰণ এই টকাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰিব আৰু 4,000 নহয় 2,000কেহে দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। যদি PM কিষাণ এজনক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ বন্ধুসকল অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধুসকল যাৰ নামসমূহ কৰ্তন কৰিছে অথবা নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰীসকলক। শীঘ্ৰেই কৰক ইয়াৰ বাবে আবেদন। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0ত 37 লাখ মহিলাক অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু ইয়াৰ বাবে শীঘ্ৰেই কৰিব লাগিব আপোনালোকে আবেদন কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো ৰাজ্যত চলি আছে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলা নাথাকিব বুলি ঘোষণা কৰিছে। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু কোনো যোগ্য হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ পৰা এতিয়াৰে পৰা বাদ নপৰিব। অৰ্থাৎ যিসকল যোগ্য মহিলা হয় অৰুণোদয় আঁচনিৰ বাবে তেওঁলোকক কিন্তু অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। লগতে সাহায্যযোগ্য গেছ চিলিণ্ডাৰক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকৈ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই আঁচনিকেইটাৰ সুবিধা লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব মুঠ 37 লাখ হিতাধিকাৰীসকলক। লগতে ইয়াৰ বাবে শীঘ্ৰেই কৰিব লাগিব আবেদন যিহেতু আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে ৰাজ্যত চলি আছে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলাই নাথাকিব। যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কোনো যোগ্য হিতাধিকাৰীসকলৰ অৰুণোদয় আঁচনিৰ পৰা এতিয়াৰ পৰা বাদ নপৰিব। লগতে 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক এতিয়াৰে পৰা। আৰু অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন যদি হৈছিলে কিবা কাৰণত তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ কাৰণ এইটো এটা সোণালী সুযোগ। অৰুণোদয় আঁচনি 3.0ত 37 লাখ মহিলাক নতুনকৈ অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় আঁচনি 3.0ৰ সুবিধা লাভ কৰিব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়ত অথবা আপোনালোকৰ গাঁও মেম্বাৰ ৱাৰ্ড মেম্বাৰৰ যোগেদি কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব কাৰণ যিহেতু এটা নিৰ্দিষ্ট সময় থাকে এই সময়ৰ ভিতৰত যদি আপোনালোকে আবেদন কৰে তেনেহ'লে আহিবলগীয়া সময়ত কিন্তু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBTৰ মাধ্যমত লাভ কৰিব। গতিকে বন্ধুসকল পলম নকৰি অতি শীঘ্ৰে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰক DBTৰ মাধ্যমত। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া অৰুণোদয় আঁচনিৰ ধনসমূহ তাতে সোমাব বা যিকোনো চৰকাৰী আঁচনিৰ সুবিধা যদি পাই আছে আপোনালোকে পূৰ্বৰ পৰাই যদি কিবা কাৰণত বন্ধ হৈছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু PM কিষাণ যোজনা বুলিয়ে নহয় যিকোনো আঁচনিৰ ধনসমূহ সোমাব। লগতে বন্ধুসকল যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, মোবাইল নম্বৰ, ফটো আৰু পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড। এই সবিশেষ ডকুমেণ্টছ থাকিলেহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু যিসকল মহিলা যোগ্য হ'ব তেওঁলোকক অন্তৰ্ভুক্ত কৰিব। আৰু যদি সবিশেষ কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে অৰুণোদয় আঁচনি 3.0ক লৈ আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে যদি কিবা আঁচনিক লৈ বা যিকোনো ধৰণৰ প্ৰশ্ন PM কিষাণ যোজনা বা আত্মসহায়ক 10,000 টকাক লৈ সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আপডেটকেইটা চাই সকলোৱে সুবিধা ল'ব পাৰে। ধন্যবাদ। জয় আই অসম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।